Lucky Devdas Information. Lucky Devdas Information. লক্ষীদেৱ দাস ইনফৰমেশ্যন ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ গৈ আছোঁ CSE IIBF নিউ পেটাৰ্ণ এক্সাম কুৱেশ্যন এণ্ড এনচাৰ অসমীয়া ভাষাত। এই প্ৰেজেণ্টেশ্যনটো উপস্থাপন কৰিছে লক্ষীদেৱ দাস। মোৰ যোগাযোগ নম্বৰ 9101046197, পৰিচালক কৃষ্ণগুৰু কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ KCTC এণ্ড CSE ই-গভাৰ্ণ চেণ্টাৰ, অকাজান শান্তিপুৰ, ব্ৰহ্মপুত্ৰ বিদ্যালয়ৰ কাষতে, পোষ্ট অফিচ অকাজান, PS চিলাপথাৰ, জিলা ধেমাজি, অসম, ডাক সূচক সংখ্যা 787059। এই চেনেলটোত আপোনালোকে পাব CSE IIBF এক্সাম প্ৰিপেৰেশ্যন, নিউ পেটাৰ্ণ MCQ কুৱেশ্যন এণ্ড এনচাৰ্ছ, বেংকিং এৱাৰনেছ, আছামিজ নোটছ এণ্ড গাইডলাইনছ, কেৰিয়াৰ এণ্ড স্কিল ডেভেলপমেণ্ট ভিডিঅ'ছ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নতুন এডুকেশ্যন ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে চাব পাৰে বা শুনিব পাৰে। ধন্যবাদ। IIBFৰ পৰীক্ষা 2026 অসমীয়া MCQ 100 প্ৰশ্ন উত্তৰ অংশ তৃতীয়, প্ৰথম অংশ দ্বিতীয় অংশ মই উপস্থাপন কৰিলোঁ, আৰু আপোনালোকে যদি এতিয়াও চোৱা নাই, ডেছক্ৰিপশ্যনত আপোনালোকে লিংক পাব, চাব। প্ৰশ্ন নম্বৰ 41, CR মানে কি? বিকল্পসমূহ ক নগদ ধন সংৰক্ষণ অনুপাত, খ ঋণ সংৰক্ষিত অনুপাত, গ নগদ ধনৰ হাৰৰ নিয়ম, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক নগদ ধনৰ সংৰক্ষিত অনুপাত। প্ৰশ্ন নম্বৰ 42, SLR পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক বিধিগত লিকুইডিটি অনুপাত, খ ৰাজ্যিক লিকুইডিটি ৰিজাৰ্ভ, গ বিধিগত ঋণৰ অনুপাত, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিধিগত লিকুইডিটি অনুপাত। প্ৰশ্ন নম্বৰ 43, ৰূপে কোনে নিৰ্ধাৰণ কৰে? বিকল্পসমূহ ক SBI, খ RBI, গ LIC, ঘ NABARD। ইয়াৰ সঠিক উত্তৰটো হ'ব খ RBI। প্ৰশ্ন নম্বৰ 44, মুদ্ৰাস্ফীতি মানে কি? বিকল্পসমূহ ক মূল্যবৃদ্ধি, খ মূল্য হ্ৰাস, গ লাভ, ঘ লোকচান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মূল্যবৃদ্ধি। প্ৰশ্ন নম্বৰ 45, ডিফ্লেশ্যন মানে কি? বিকল্পসমূহ ক মূল্যবৃদ্ধি, খ মূল্য হ্ৰাস, গ ঋণ, ঘ বীমা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ মূল্য হ্ৰাস। প্ৰশ্ন নম্বৰ 46, GDPৰ পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক মুঠ ঘৰুৱা উৎপাদন, খ সাধাৰণ ঘৰুৱা সামগ্ৰী, গ মুঠ উন্নয়ন পৰিকল্পনা, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মুঠ ঘৰুৱা উৎপাদন। প্ৰশ্ন নম্বৰ 47, NABARDৰ মূল কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক কৃষি, খ চিকিৎসা, গ শিক্ষা, ঘ আদালত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কৃষি। প্ৰশ্ন নম্বৰ 48, CDB কিহৰ বাবে গঠন কৰা হৈছে? বিকল্পসমূহ ক ক্ষুদ্ৰ উদ্যোগ, খ চিকিৎসা, গ শিক্ষা, ঘ ভোটদান। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ক্ষুদ্ৰ উদ্যোগ। প্ৰশ্ন নম্বৰ 49, মিউচুৱেল ফাণ্ড কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক বিনিয়োগ, গ ভোট, খ ভোট, গ কৃষি, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰ ক বিনিয়োগ। প্ৰশ্ন নম্বৰ 50, শ্বেয়াৰ মাৰ্কেট কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক বিনিয়োগ, খ ডাকঘৰ, গ ভোটদান, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিনিয়োগ। প্ৰশ্ন নম্বৰ 51, ডিমেট একাউণ্ট কিহৰ বাবে লাগে? বিকল্পসমূহ ক ভাগ বতৰা কৰা সংৰক্ষণ, খ
স নগদ টকা, গ ভোটদান, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ভাগ বতৰা কৰা সংৰক্ষণ। প্ৰশ্ন নম্বৰ 52, কিষাণ ক্ৰেডিট কাৰ্ড কাক দিয়া হয়? বিকল্পসমূহ ক ছাত্ৰ, খ কৃষক, গ শিক্ষক, ঘ চিকিৎসক। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কৃষক। প্ৰশ্ন নম্বৰ 53, লকাৰ সুবিধা প্ৰদান কোনে দিছে? বিকল্পসমূহ ক বেংক, খ বিদ্যালয়, গ আদালত, ঘ ডাকঘৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বেংক। প্ৰশ্ন নম্বৰ 54, অভাৰড্ৰাফ্ট কি? বিকল্পসমূহ ক অধিক টকা উত্তোলন সুবিধা, খ FD, গ বীমা, ঘ কৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অধিক টকা উত্তোলন সুবিধা। প্ৰশ্ন নম্বৰ 55, বন্ধক কিহৰ সৈতে জড়িত? বিকল্পসমূহ ক সম্পত্তি বন্ধক, খ ভোটদান, গ চিকিৎসা, ঘ শিক্ষা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক সম্পত্তি বন্ধক। প্ৰশ্ন নম্বৰ 56, কোৰ বেংকিং সমাধান মানে কি? বিকল্পসমূহ ক কেন্দ্ৰীয় বেংকিং ব্যৱস্থা, খ ভোটদান, গ কৃষি, ঘ চিকিৎসা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক কেন্দ্ৰীয় বেংকিং ব্যৱস্থা। প্ৰশ্ন নম্বৰ 57, ECS পূৰ্ণ ৰূপ কি? বিকল্পসমূহ ক ইলেক্ট্ৰনিক ক্লিয়াৰিং সেৱা, খ সহজ ক্লিয়াৰিং সেৱা, গ ইলেক্ট্ৰনিক নগদ ধন সেৱা, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক ইলেক্ট্ৰনিক ক্লিয়াৰিং সেৱা। প্ৰশ্ন নম্বৰ 58, IMPS মানে কি? বিকল্পসমূহ ক তাৎক্ষণিক পে'মেণ্ট সেৱা, খ ভাৰতীয় ধন পৰিশোধ ব্যৱস্থা, গ তৎক্ষণাত ধন প্ৰক্ৰিয়া, ঘ কোনো নাই। ইয়াৰ সঠিক উত্তৰটো হ'ব ক তাৎক্ষণিক পে'মেণ্ট সেৱা। প্ৰশ্ন নম্বৰ 59, বেংকিং খণ্ড কিহৰ অংশ? বিকল্পসমূহ ক বিত্তীয় ব্যৱস্থা, খ শিক্ষা, গ কৃষি, ঘ স্বাস্থ্য। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বিত্তীয় ব্যৱস্থা। প্ৰশ্ন নম্বৰ 60, হোৱাইট লেবেল ATM কোনে স্থাপন কৰে? বিকল্পসমূহ ক বেংক কোম্পানী, খ RBI, গ LIC, ঘ নেবাৰ্ড। ইয়াৰ সঠিক উত্তৰটো হ'ব বেংক কোম্পানী। ভিডিঅ'টো গভীৰভাৱে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ। আপোনালোকৰ মৰম আৰু সমৰ্থনে আমাৰ প্ৰেৰণা। চতুৰ্থ ছেশ্যনটো অতি সোনকালে আহি আছে। অনুগ্ৰহ কৰি আগন্তুক খণ্ডৰ বাবে অপেক্ষা কৰক। সপোন পূৰণৰ পথত আমি একেলগে আগবাঢ়ি যাম। ধন্যবাদ।